বহুমুখী কৃষি সমবায় আমাৰ ৩,০০০ ভূমি আছিল আৰু এইটো পঞ্জীয়নভুক্ত সমবায় আৰু আমাৰ এই ভূমিতেই আমাৰ ২০০ বছৰীয়া এটা শিৱ মন্দিৰ আছে। ২০০ বছৰীয়া শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰ আৰু দৰঙী বহুমুখী কৃষি সমবায় আমি যুটীয়াভাৱে আমি এই ৩,০০০ বিঘা মাটি যে বেদখল হৈছিল, আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী জননেতা ডক্টৰ তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ আমাৰ সকলোৰে জনপ্ৰিয় সাংসদ মাননীয় দিলীপ শইকীয়া মহোদয় অৱগত কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ তৎপৰতাত আমাৰ জিলা প্ৰশাসনে ২০০ বিঘা মাটি আমাক ৩,২০০ বিঘা মাটি চমজাই দিবৰ কাৰণে সক্ষম হ'ল আৰু এই ২০০ বিঘা মাটিত ইতিমধ্যে আমি খাতি বা সোণগুটি এইটো খেতিৰ নাম হ'ল খাতি বা সোণগুটি বাদামৰ খেতি আৰম্ভ কৰিছোঁ আৰু তাৰ লগে লগে মাকৈ খেতি আছে আৰু মিঠা আলু আছে আৰু মটৰ মাহৰ খেতি আছে আৰু মচুৰ মাহৰ খেতি আছে, সৰিয়হৰ খেতি আছে আৰু ৰঙালাও খেতি আছে, আলুৰ খেতি আছে। এই খেতিসমূহ আৰম্ভ কৰিছোঁ আৰু আমি এই খেতিৰ জৰিয়তে কি হয় যে গিয়াৰ অইল কেনেকৈ প্ৰস্তুত হয় এই খেতিৰ জৰিয়তে যে আমাৰ খাতি বা সোণগুটিৰ খেতিৰ জৰিয়তে আমাৰ যে যন্ত্ৰচালিত আমাৰ মেচিনাৰীসমূহ আছে, যেনে গাড়ীৰ গিয়াৰ অইল বনায় বা মেচিনাৰী কিছুমান মেচিনাৰী উদ্যোগৰ গিয়াৰ অইল প্ৰয়োজন হয়, এই গিয়াৰ অইলসমূহ এই খেতিৰ পৰা আৰম্ভ প্ৰস্তুত কৰে আৰু লগে লগে চাবোনো হয়। এই খেতিৰ পৰা চাবোন হয়। অসমত যথেষ্ট মাৰ্কেট আছে, খাৰুপেটীয়াত মাৰ্কেট আছে আৰু অসমৰ বাহিৰতো যথেষ্ট মাৰ্কেট আছে আৰু আমাৰ কৃষি আমাৰ প্ৰায় ২০০-৩০০ সদস্য ইয়াত জড়িত হৈ আছে। তেওঁলোকে দিনে নিশাই কাম কৰি কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে বহুত কষ্টৰ মাজেৰে এইখিনি কৰিবলৈ সক্ষম হৈছে আৰু এতিয়াও আপোনালোকৰ ভিজুৱেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে অসমৰ ৰাইজক দেখাই দিয়ক যে আমাৰ কৃষকসকলে দিনে নিশাই ইয়াত কাম কৰি আছে আৰু আমি জিলা প্ৰশাসন, আমাৰ দৰঙৰ বিভিন্ন আমাৰ সাংবাদিক বন্ধুসকল, অৰাজনৈতিক সংগঠন, ৰাজনৈতিক সংগঠন, আমি সকলোৰে আগন্তুক দিনৰ সহায় বিচাৰিছোঁ যে আপোনালোকৰ সহায় সহযোগিতাৰে আমি যাতে কৃষক এই সেউজীয়া পথাৰখন আমি সুন্দৰভাৱে আৰু আগুৱাই নিব পাৰিম সেই তাৰ আমি আশা বুকুত বান্ধিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় যাতে দৰঙলৈ আহিলে আমাৰ সমবায়লৈ যাতে এবাৰ আহে, আমি জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় এই স্থানৰ পৰা কৰযোৰে আমি অনুৰোধ জনাইছোঁ।